হেল্ল' দোস্ত ৱেলকাম টু পিংকুজ ব্লগ নতুন এটা ভিডিঅ'তে আপোনালোকক সকলোকে স্বাগত জনাইছোঁ। তো আজি আমাৰ কলেজত আছে আমাৰ ডিপাৰ্টমেণ্ট ফেচাৰ্ছ। ব'লক নতুনক আদৰিবলৈ যাওঁ আৰু আমি পোনপ্ৰথমে যাম এতিয়া আমাৰ লগৰ এটাৰ ঘৰত। তো আজি খাদ্যটো মানে তো ফেচাৰ্ছৰ কাৰণে এটা খাদ্য আয়োজন কৰা হৈছে। চ' খাদ্যটো সিহঁতৰ ঘৰত বনাই আছে। তো আমি সিহঁতৰ ঘৰত পোনপ্ৰথমে যাওঁ। তাৰপৰা তো ফেচাৰ্ছত মানে যোনটো খাদ্যটো আমাৰ লগৰ এটাৰ ঘৰত বনাই আছে, মানে কলেজৰ ওচৰত সিহঁতৰ ঘৰটো। চ' আমি তালৈ আহি আছোঁ এতিয়া। ব'লক এতিয়া কি আয়োজন হৈ আছে সিহঁতৰ ঘৰতে হৈ আছে বেছি। তো আমি খুৱাব লাগিব ন, আমি যিহেতু নতুনকৈ আদৰি মাওঁ নিজেও খাব লাগিব। তো খোৱা বোৱা আগত যিহেতু সেইকাৰণে খোৱা বোৱা সন্মান দি এতিয়া এই যতীন গম পাইছোঁ মানে চাউণ্ডটো ইমান ভাল অহা নাই। তো গৈ আছোঁ না বাইকত। তো বাকী ইহঁতৰ ঘৰত আহি পালোহি, আমাৰ লগৰটোৰ ঘৰত যতীন্তৰ ঘৰত। তো সিহঁতৰ ঘৰতে মানে সকলোবোৰ ইয়াতে আছে, চব আয়োজন ইয়াতে হৈ আছে। কি খোৱা হ'ব আজি ফেচাৰ্ছত আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। চ' মজাছে দেখা দেখি ভিডিঅ'টো শেষলৈকে চাব। আৰু ব'লক ইয়াতে আছে চব। এতিয়া আহি পালোঁ ইয়াত। এইটো হৈছে যতীন, ইহঁতৰ ঘৰতে বনাই আছে ভঁৰালৰ তলত। কি বনাই আছে ৰ'ব দেয়া। আহি পালোঁ ইয়াত। কি হ'ল আৰু 5 কেজিকে আহি পালোঁ ইয়াত। ধুনীয়াকৈ ইয়াত আয়োজন হৈ আছে। আমি মানে স্কুলৰ কাপোৰ মানে কলেজতে আহিছোঁ এতিয়া। ফেচাৰ্ছ বুলি মানে ড্ৰেছটো চেঞ্জ কৰি আহিছে। মই আকৌ এনেকৈ কলেজৰ ড্ৰেছতে আহিলোঁ। ময়ো আহিলোঁ বুলি ইও আহিলে আকৌ যাব লাগিব। বাকী যি কি নহওক ধুনীয়াকৈ ইয়াত কি হৈ আছে আহক দেখাই নহয় এনেকৈ কি হৈ আছে ইয়াত। অ' ভাল লাগিছে এইটো। তো এটা কেৰাহীটো কিবা বনাই আছে। তো আমি জানিব ইয়াক ভালকৈ সুধি লওঁ আহক। তো মেইন মানে গোটেই প্ৰগ্ৰেমটো আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মানে আমাৰ 3rd ছেমিষ্টাৰৰ পৰা হৈ আছে। তো সেইকাৰণে ইহঁতকেইটা আছে যতীন, আছে পংকজ। অঁ তো এই বক্সটো আনিছে বোলে। এইটো আছে কল্প। সিহঁতকেইটা মানে পূৰা আয়োজন চলাই আছে। তো ধুনীয়াকৈ ইয়াৰ পিঁয়াজ কাটি আছে। মানে কি হ'ব হা এই কি হ'ব কচি। তো মই কৈ আছোঁ শুনক কি হ'ব। ধুনীয়াকৈ লুচুপুৰি হ'ব লুচুপুৰি। আমাৰ ছোৱালী কেইজনী আহিছে, ছোৱালীকেইজনীক দেখাম বাৰু। তো এইবিলাক কি আছে ইয়াত, এইটো কি হ'ব বোলো নে এইবিলাক হৈ থাকক ধুনীয়াকৈ ইয়াত হৈ আছে। এইটো কি হ'ব আজি কি হয় কি বনি আছে ইয়াত? ৰুটি চব্জি মানে ৰুটি চব্জি খোৱা হ'ব নেকি? নতুন ষ্টুডেণ্টবিলাকক আমি ৰুটি চব্জি খোৱা হ'ব। আমাক কিন্তু ইমান খোৱা নাছিলে। আমাক কি খোৱাছিলে? এই কচৰি এটা খোৱাইছিলে, জেলপি এটা খোৱাইছিলে, বুনিয়া আৰু এই লাল চাহ। আমি অলপ নেক্সট লেভেলকৈ পাতিব লাগিব না। তো আমি এতিয়া ধুনীয়াকৈ যাওঁ, ঘৰত যাওঁ মানে ড্ৰেছটো চেঞ্জ কৰি আহোঁগৈ। মানে অলপ চবেই ড্ৰেছবিলাক চেঞ্জ কৰি আহিছে। সেইকাৰণে আমিও যাওঁ ধুনীয়াকৈ ড্ৰেছটো চেঞ্জ কৰি আহোঁগৈ। আকৌ ইয়ালৈ আহিম, কলেজত যাম। কলেজৰ ৰুমটো দেখামগৈ আপোনালোকক ধুনীয়াকৈ সজাই থোৱা আছে। আৰু নতুন ল'ৰা ছোৱালীবিলাকক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আজি মানে এটা খুব নৰ্মেল ব্লগ থাকি যাব। ব'লক এতিয়া ঘৰলৈ যাওঁ। ঘৰত গৈ ধুনীয়াকৈ ড্ৰেছটো চেঞ্জ কৰি আহি আকৌ লগ পাই আছোঁ। তো এনেকৈ আমি গ'লোঁ ঘৰত। তো তেল নাইকিয়া হ'ল, আধা বাটতে তেল ভৰাই আকৌ আমি ঘৰ আহি গ'লোঁ ইয়াত। তো দোস্ত ফাইনেলি ঘৰৰ পৰা আহিলোঁ, ড্ৰেছ চেঞ্জ কৰি আহিলোঁগৈ। হাঁহি মানে আকৌ যতীন্দ্ৰৰ ঘৰত পালোঁহি। তো ইয়াত মানে পূৰা লুচুপুৰি বনাই আছে চবেই। আৰু আমাৰ চাওক ইহঁতক তো ইয়াত ধুনীয়াকৈ ইহঁতৰ এইটো ভঁৰালটো কাষতে মানে তলতে এনেকৈ ইয়াত তো চব্জিটো দেখাম আপোনালোকক। এইবিলাক চব এনেকৈ বহি আছে চব আৰুবিলাক এনেকৈ। আৰু খন্তেক পিছতে এতিয়া কলেজলৈ যাম। কলেজত গৈ ভালকৈ দেখাই আছোঁ। আৰু এইফালে তো এইফালে চাওক ধুনীয়াকৈ ৰুটি বনোৱা পাল মোৰ কৰিলে। তো ইহঁতি চব বহি গ'ল, মানে চব ভাগৰ লাগিছে। মানে মই মানে অথনিৰ পৰা অহা নাছিলোঁ না, এতিয়া আহিছোঁ জাষ্ট। এনেই মানে মোক বনাব দিছোঁ অলপ বহি আছে, অলপ বনাই দিছোঁ। এই 2টা কাৰ্টনত ফুল আৰু বহুত বনাব আছে। এনেকৈ বনাই আছোঁ আৰু ৰঙা হৈ যাব লাগিব মালটো। ৰুটিটো যেতিয়া ৰঙা হৈ যাব তেতিয়া কাঢ়িব লাগিব। তো মজা ধুনীয়াকৈ এইবিলাক বনাই মেলি লওঁ। তো এনেকৈ হৈ গ'ল আমাৰ বনাই মেলি। তো এনেকৈ চৰিয়া লৈ কলেজলৈ গৈ আছোঁ দোস্ত। চৰিয়া লৈ গৈছোঁ চৰিয়া দেয়া। তো এনেকৈ গৈয়ে থাকোঁ। তো মানে সিহঁতে আগত পঠিয়াই দিলোঁ টমটমত। তো আমি গৈ আছোঁ এনেকৈ চৰিয়া 3টা বাইকত। আপোনালোকে নাযাব, আমি গৈছোঁ ওচৰত কাৰণে। তো ধুনীয়াকৈ গৈ তাত তো দোস্ত ফাইনেলি আহি পালোঁ কলেজত, মানে য'ত ফেচাৰ্ছ হ'ব আজি। তো এইফালে চালক এইফালে বেলুন চেলুন পৰা মজাছে লাগি গ'ল। তো এনেকৈ ভিতৰলৈ এনেকৈ তো এইফালে কৃষ্ণ চৰি তো এইফালে চালক বাহঁতে এনেকৈ আছে। এইবিলাক বেলুন লগাই দিয়া হৈছে এইবিলাক। তো দোস্ত থৈ পেলাই মই এটা কাম কৰিলোঁ, মানে গোটেই এটা ৰিলচ বনাইছোঁ। মানে
পাখিতেই পাখি লগাই উড়িবলে মন দূৰ দূৰ কপিবনে তোমাৰ হিয়াখন পাখিতেই পাখি লগাই গোটেই এৰা ধৰি লগাই দিছোঁ ভিডিঅ'টো চাব কেনেকুৱা পালে চালেই চাগে এতিয়া তো মানে তাৰ ভিতৰত মানে চব ধুনীয়াকৈ হৈ গ'ল চব ভিতৰত বহি আছে মই বাৰু নতুন আৰু মোৰ পৰা ধৰিছে নে ৰিলছ ভিডিঅ'টো চালে নাই ভিডিঅ'টো সেইটো লগৰ ছোৱালীকেইজনী মোৰ পৰা ধৰিছে থেংক ইউ এনেকৈ দোস্ত তো ধুনীয়াকৈ আমাৰ প্ৰগ্ৰেম ষ্টাৰ্ট হৈ গ'ল তো তাৰপৰা আমি এনেকৈ বহিলোঁ আৰু বৰ বেছি ভিডিঅ' কৰা নহ'ল তো যিমানখিনি মই মানে ভিডিঅ' কৰিছিলোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ আৰু অলপ আছে ৰ'বা চাইডক মানে এতিয়াৰ পৰা মানে মিটিং চিটিং হৈছে আৰু বহুত ভাষণ দিলে এনেকৈ মেমেহঁতে ভাষণ দিলে আৰু ময়ো অলপ কৈছিলোঁ অকণমান এনেই জাষ্ট চিনিয়ৰ বুলি মোক অকণমান ক'ব দিলে আৰু তো ক'লোঁ আৰু দিয়ক মজা লাগিলে নিজৰ লগতে ডিপাৰ্টমেণ্টটো ভালকৈ আগুৱাই লৈ যোৱা আৰু আমাৰ চিনিয়ৰসকলক লগতে বাইদেউক সকলোকে শ্ৰদ্ধা কৰিবা তাৰে কামনা আৰু শেষত আকৌ এবাৰ পুনৰ শুভেচ্ছা থাকিলে ডিপাৰ্টমেণ্টৰ লগতে সকলোকে সন্মান কৰা আৰু ডিপাৰ্টমেণ্টটো আগুৱাই লৈ যোৱা তাৰে কামনা ধন্যবাদ টিফিনটো খাব পাৰিবি নহয় হয়নে নহয় বাৰু হাতীয়ে টিফিনটো খাব পাৰে নাই বাৰু তো শেষত আমি ধুনীয়াকৈ সেনেকৈ গোটেই ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীখিনি অলপমান ফূৰ্তি কৰিলোঁ আৰু নৱাগত আধুনিক সভা বুলি তো শেষত মানে আছিল তো কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব তো নতুন এটা ভিডিঅ'তে লগ পাম থেংক ইউ